2022 বৰ্ষত হৈ যোৱা গ্ৰেড 4 প্ৰশ্ন কাকতৰ পৰা আজি কিছুমান প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজত লৈ আহিছো। আপোনালোকে ভালদৰে চাব আৰু এনেধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ। ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? ভিক্টোরিয়া মেমোরিয়াল কলকাতাতে অবস্থিত। অপশন এ। হিমা দাসে কোন খেলত অংশগ্রহণ করে? অপশন সি। ডিসেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোন গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল? অপশন বি ৰতন টাটাক। নৰেন্দ্ৰ মোদী স্টেডিয়াম কোনখন ঠাইত অৱস্থিত? অপশন ডি আহমেদাবাদ। এমপি ল্যান্ড আঁচনি লেডৰ সম্পূৰ্ণ ৰূপটো কি? অপশন বি লোকেল এরিয়া ডেভেলপমেন্ট। কোন গৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰিয়া দিৱস পালন কৰা হয়? অপশন এ ভোগেশ্বৰ বৰুৱাৰ। নিম্নলিখিত কোনটো স্থানত অসম আৰু অৰুণাচল সংলগ্ন কৰিছে? অপশন এ ডিৰাক। ইণ্ডিয়ান চিভিল সাৰ্ভিস ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথম গৰাকী ব্যক্তি কোন আছিল? অপশন বি আনন্দৰাম বৰুৱা। প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। শীৰ্ষ পদাৰ্থবিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল? অপশন সি স্যার আইজাক নিউটন। জিম্বাবুৱেৰ ৰাজধানী চহৰখনৰ নাম কি? অপশন বি হাৰাৰে। সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি? অপশন সি দিৰহাম। কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? অপশন সি যোগীঘোপা আৰু পঞ্চৰত্ন। আহোম ৰাজ্যৰ শেষ ৰজাজন কোন আছিল? অপশন ডি পুৰন্দৰ সিংহ। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা ও মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল? অপশন এ বাহী। বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? অপশন ডি থাইলেণ্ড। গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অপশন সি বিষ্ণুৰাম মেধি। অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত? অপশন ডি ডিব্ৰুগড়। নিম্নের কোন স্থানটি নতুন দিল্লির সংলগ্ন বা নিকটতম? অপশন এ গুরুগ্রাম। মার্গারেট থেচার কোনখন দেশের প্রাক্তন প্রধানমন্ত্রী আছিল? অপশন ডি ইংল্যান্ড। রাছিয়া আৰু আলাস্কাৰ মাজত জলভাগ হৈছে? অপশন বি বেৰিং প্ৰণালী। নিম্নলিখিত কোনখন চহৰ সাগৰ তীৰত অৱস্থিত নহয়? অপশন এ বেঙ্গালুর। নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী ফাষ্ট গেট টলৰ পৰা ৰেহাই দিয়া হয়? অপশন এ এম্বুলেন্স। অসমৰ প্ৰথম আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ ক'ত অৱস্থিত?
অপশন সি তেজপুর। নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেরিকার অন্তর্গত? অপশন বি বলিভিয়া। ভাৰত স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল? অপশন বি ভাৰত ত্যাগ আন্দোলন। প্রথম ভারতীয় মহাকাশচারী কোন আছিল? অপশন সি রাকেশ শর্মা। অসম রাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? অপশন বি গুৱাহাটী। নিম্নলিখিত সকলৰ কোন গৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে? অপশন বি জয়ন্ত মোল্লা বৰুৱা। কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? অপশন ডি 1982 চনত। বোয়িং কোম্পানিৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? অপশন এ বিমান বাহন। নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়? অপশন ডি কোৱাৰ্টছ। তলত উল্লেখ কৰা ক্ৰীড়াগুলোৰ ভিতৰত কোনটোত বল প্ৰয়োগ হয় না? অপশন ডি ব্যাডমিন্টন। প্রতি বছরে মে মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? অপশন ডি 1994 বর্ষত সরকারি সেবা শাখাত ৰামন গেমছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল? অপশন সি ডক্টৰ কিৰণ বেদী। নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? অপশন সি আৰ্যভট্ট। এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? অপশন ডি বাংলাদেশত। কোনখন দেশে ভাৰতলৈ শিঙৰ সৰ্বাধিক ৰপ্তানি কৰে? অপশন সি আফগানিস্তান। ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ ওন কাণ্ট্ৰি? অপশন ডি কেৰালা। নৰ্থ ইষ্টৰ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত? অপশন ডি মেঘালয়। কাউন্টাৰ ইনসার্জেন্সি এণ্ড জংগল ওয়ারফেয়ার স্কুলখন মিজোরামৰ ক'ত অৱস্থিত? অপশন ডি বাইৰেণ্টে। চাংগাই নামৰ জন্তুবিধ পোৱা ঠাইখনৰ নাম কি? অপশন এ কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। হাড়গিলা সুৰক্ষা বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত হুইটলিটো বঁটা কোন গৰাকী ব্যক্তিয়ে লাভ কৰে? অপশন এ পূৰ্ণিমা দেৱী বৰ্মন। শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল? অপশন এ অনুচ্ছেদ 21। অৰ্থশাস্ত্ৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল?
অপশন সি চন্দ্রগুপ্ত মৌর্য। নিম্নলিখিত কোনগৰাকী অভিযাত্ৰী মোহাম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? অপশন ডি ইবন বটুতাৰ ৰাজত্বকালত। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন? অপশন ডি বি.আৰ. আম্বেদকাৰ। ডুৰাণ্ট লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে পাকিস্তান আৰু আফগানিস্তান। অপশন এ। ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে? অপশন বি সুব্ৰত কাপ। 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে? অপশন বি দ্য গুৱাহাটী বেংক লিমিটেড। নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন? অপশন এ ভাৰতৰ প্ৰধানমন্ত্ৰী। ভাৰতবৰ্ষত কোন প্ৰকাৰ গণতন্ত্ৰ অনুসৰণ কৰা হয়? অপশন এ প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। বাংলাদেশত গংগা নদীৰ মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায়? অপশন সি পদ্মা। মূল মধ্যম ৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বোলা হয়? অপশন সি দ্ৰাঘিমাংশ। নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰচিত হোৱা নাই? অপশন বি বায়োস্ফিয়াৰ পৰিৱেশ। চুনামি সংঘটিত হোৱা অঞ্চল হৈছে? অপশন এ মহাসাগৰ। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই? অপশন সি ফেডাৰেল। মুদ্ৰাবিহীনভাৱে বয় বস্তুৰ ব্যৱসায়ৰ পুৰণি প্ৰথাটো হৈছে? অপশন বি বিনিময় প্ৰথা। দাল বাটি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয়? অপশন বি ৰাজস্থান। সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্ধিত থকা প্ৰাণী কি বুলি জনা যায়? অপশন ডি হাৰ্বিভোৰাছ। ভাৰতীয় সংবিধানৰ কোন অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে? অপশন এ 6ষ্ঠ অনুসূচী। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু গ্ৰেড 3 গ্ৰেড 4 সকলো ধৰণৰ কোশ্চিন পাবলৈ ছাবস্ক্ৰাইব কৰি লগতে থাকিব।